স্যার এইবাৰ ক্লাছ 12ৰ পেপাৰ বোলে বহুত টান আহিছে বুলি শুনিছো বহুত টান আছিলে চবেইতো কৈ আছে যে টান আছিলে বুলি ঠিক আছে টান বুলি কৈছে না মই এটা কোৱেশ্চন যোনটো এই বছৰৰ পেপাৰত আহিছিলে মই অকল এটা কোৱেশ্চন তোমালোকক মই সলভ কৰি দেখাম তাৰ পাছত তোমালোকে নিজে জাজ কৰি পেলাই কবা যোন যোন এবাৰ ক্লাছ 11 বা 12 আহিছে না তোমালোকে নিজে জাজ কৰিবা যে কোৱেশ্চনটো টান আছিলে নে ইজি আছিলে আকৌ নেভাবিবা মই অকল যে এটা কোৱেশ্চনে কৰিছো মোৰ ইনষ্টাগ্ৰামত চাই ল'বা মই গোটেই পেপাৰখনৰ এটা কোৱেশ্চন তোমালোকক সলভ কৰি দেখাম তাৰপিছত তোমালোকে নিজে জাজ কৰিবা যে পেপাৰখন টান আছিলে নে ইজি আছিলে ঠিক আছে এতিয়া এই কোৱেশ্চনটো ভালদৰে লক্ষ্য কৰা কি আছে 1/x to the power 1/2 plus 1 plus x to the power 1/3 ইয়াত ডিনোমিনেটৰ কিমান 2 ইয়াত ডিনোমিনেটৰ কিমান 3 তে এপ্ৰোচ ষ্টাইলটো আগতে বুজি লওঁ তে 2 আৰু 3 আছে নহয় জানো 2 আৰু 3 এলচিএম কিমান হৈ গলগে 6 তেতিয়া হলে আমি x ক এটা বেলেগ এটা ভেৰিয়েবল দি ৰিপ্লেচ কৰি দিও t আৰু এই t ৰ পাৱাৰ কিমান ৰাখি দিম আমি 6 কাৰণ 2 আৰু 3 এলচিএম কিমান হৈ গলগে 6 এটা যেহেতু আমি x ক t দি ৰিপ্লেচ কৰিম আমি dx কো ৰিপ্লেচ কৰিব লাগিব তে কেনেকৈ কৰিম এফালে dx by dt কৰি দিও এফালে 6t to the power 5 হৈ গল তে ফাইনালি dx is equals to 6t to the power 5 dt হৈ গল ডান ঠিক আছে এই বস্তুখিনি ইয়াত আমি ৰিপ্লেচ কৰি দিও dx ক ৰিপ্লেচ কৰিম আমি 6t to the power 5 dt আৰু ইয়াক আমি কৰি দিম 6 যদি দিও 3 হৈ যাব প্লাস ইয়াত যদি 6 দি দিও 3 2 ওকে ডান কনস্ট্যান্ট আছে আগফালে নি দিও 6 ইন্টিগ্রেশন তাৰছত t to the power 5 dt ইয়াত t to the power 3 আছে t to the power 2 আছে t to the power 2 কমন লৈ লও তে কিমান হৈ যাবগে t plus 1 থাকি গল কেনসেল আউট হৈ যাব কেনসেল আউট হৈ যোৱাৰ পাছত কিমান থাকি যাবগে t to the power 3 থাকি যাব ইয়াত আৰু t plus 1 dt ওকে ইমান লৈকে আমি আহিলো এতিয়া চোৱা ইয়াত t to the power 3 আছে ইয়াত t plus 1 আছে এটো কিমান হৈ গলগে কিউবিক এটো কি হৈ গলগে লিনিয়াৰ এটা আমি ডিভিজন কৰি দিব লাগিব তে ডিভিজন কৰিব কাৰণে ফাৰ্স্ট মই এই পাৰ্টটো অকমান সাইড কৰি লও ওকে এটা চাবা t to the power 3 আমি যদি ডিভাইড কৰো কিমান হ'ব t plus 1 দি t স্কয়াৰ কৰিলে t কিউব প্লাস t স্কয়াৰ মাইনাস যদি কৰো কিমান আহিব ক্যান্সেল minus t square t minus t is a minus t square minus t আহি গল আকৌ যদি মাইনাস কৰো ক্যান্সেল মাইনাস মাইনাস কি যাব প্লাস t t1 যা t আৰু 1 1 যা 1 মাইনাস যদি কৰি দিও t t ক্যান্সেল মাইনাস 1 হৈ গল ডান তেতিয়া হলে কি হৈ গলগে dividend equals to divisor into quotient plus remainder this into this plus this তে এইটা দি আমি রিপ্লেস কৰি দিও বলা কৰি চাও এই পাৰ্টক অলপ সাইড কৰি দিও ওকে তে কি হ'ব ইয়াক আমি এটা ৰিপ্লেস কৰিম ৰিপ্লেস কৰিলে কিমান পাম 6 t কিউবক লিখিম কিমান t plus 1 t square minus t plus 1 তাৰপাছত minus 1 divided by t plus 1 dt তে লাইক ফ্র্যাকশনস ভাঙি যাব ভাঙি গলে কি হ'ব t plus 1 ক্যান্সেল এফলে কিমান থাকি যাবগে t square minus t plus 1 minus 1 by t plus 1 dt সবকে ব্রেকডাউন কৰি দিও 6 কিমান হ'ব সরি ইয়াত আমি লগাম ইন্টিগ্রেশন 6 integration of t square dt minus 6 integration of t dt plus 6 integration of dt minus 6 integration of 1 by t plus 1 dt done t square কিমান হ'ব t3 t cube by 3 minus 6 t square by 2 plus 6t minus 6 log of কিমান হৈ যাবগে t plus 1 plus c done কিমান হ'ব 3 1 3 3 2 6 2 1 2 2 3 6 ওকে আৰু লাষ্টত আমি কি কৰিম t তাৰ অৰিজিনাল ভ্যালু ৰিপ্লেস কৰি দিম আমি চোৱা x is equals to কিমান কৰিছিলো t to the power 6 আছিল নহয় জানো তেতিয়া হলে আমি এটা কেনেকৈ বস্তুখিনি আগবঢ়াম x is equals to t to the power যদি 6 হয় তেতিয়া হলে x is equals to t to the power 3 whole square নহব জানো root যদি লগাই দিয়া কিমান হৈ যাব root x is equals to t cube
তেতিয়াহ'লে টি কিউব কিমান হৈ যাবগে √x তেতিয়াহ'লে 2 √x তাৰপাছত টি স্কোৱাৰৰ ভ্যালু কিমান হৈ যাব আকৌ কৰি চাওঁ x is equals to যদি t স্কোৱাৰ কিউব কৰি দিও কিউব ৰুট অফ 3 কৰিলে কিমান হৈ যাবগে x to the power 1/3 is equals to t স্কোৱাৰ হৈ যাব নাই তেতিয়াহ'লে 3 x to the power 1/3 t এর ভ্যালু কিমান হৈ যাবগে x to the power 1/6 x to the 6 x to the power 1/6 minus 6 log of x to the power 1/6 plus 1 plus c ঠিক আছে এটো হৈ গল আমাৰ ফাইনাল আনসার এতিয়া এই প্ৰসেসটো দেখি পেলাই জানো তোমাৰ লাগিছে টান আসলে বুলি দেখিছানে কিমান সিম্পল আছিল জাস্ট সাবস্টিটিউশন কৰি কৰি এফালৰ পৰা গৈ আছো হয় না নহয় এতিয়া তোমালোকে নিজে ভাবা আৰু মোক কমেন্ট সেকশনত কোৱা যায় এই প্ৰসেসটো টান আছিল নে ইজি আছিল